মইমাৰী কলবাৰী গাঁৱত উপস্থিত আছোঁ এতিয়া বৰ্তমান আৰু আমোদ নেওগ ছাৰে মোলৈ ফোন কৰিছিলে তেখেতে জনাইছিলে যে আমাৰ পৰিৱেশ মঞ্চৰ পৰা যোৰহাটৰ জিলাৰ যিসকল জ্যেষ্ঠ নাগৰিকৰ সৈতে গঠিত এই পৰিৱেশ মঞ্চৰ পৰা আমি বানত দুৰ্গতসকলৰ বাবে কিবা অলপ সাহায্য দিব বিচাৰিছোঁ বুলি খবৰ কৰিছিলে আৰু তেখেতসকলক মই যিহেতু বেছি দূৰৱৰ্তী জেগালৈ তেখেতসকল যাব নোৱাৰিব সেইকাৰণে আমাৰ কাষৰীয়া বানাক্ৰান্ত কলবাৰী গাঁৱৰ সাতপুখুৰী আৰু এজাৰগুৰি এই গাঁৱৰ কথা ক'লোঁ আৰু তেখেতসকলে আহি পেলাই ইতিমধ্যে উপস্থিত হৈছে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে এইখন গাঁৱৰ পিছফালে এখন গাঁও আছে এইখন গাঁৱত এবুকু পানী হৈছে তেওঁলোকে এতিয়া নাও লৈহে অহা যোৱা কৰি আছিলে আজিকালি দুদিনমানলৈকে নাও লৈ অহা যোৱা কৰিছিলে এইখন গাঁৱৰে একোটা অংশ নামটো সাতপুখুৰী গতিকে সেই সাতপুখুৰীৰ ষ্টুডেণ্টখিনি এতিয়া যে দৌৰি আহিছে এইখিনি সাতপুখুৰীৰ ষ্টুডেণ্টেই বেছি আছে গতিকে আমি আমাৰ অঞ্চলৰ পৰা আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে যে আমাক এই দুখৰ সময়ত মাত এষাৰ দিছেহি আৰু লগতে তেখেতসকলে যি পাৰিছে অকণমান কিবা এটা আগবঢ়াইছে আমি সেয়াকে বহুত বুলি আমি প্ৰত্যেকে ল'ম আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেখেতসকলে এটা কিট লৈ আহিছে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আছে তেওঁলোকে গ্ৰহণ কৰিব আৰু যদিহে বাঢ়ি যায় তেতিয়াহ'লে নথকা সকলেও আপোনালোকে নিব পাৰিব গতিকে কথাখিনি একেতে প্ৰমোদ কুমাৰ নেওগ ছাৰ আমাৰ মাজত উপস্থিত আছে তেখেতক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ দীপাংকৰ আমি ইতিমধ্যে এজাৰগুৰিত অলপ সাহায্য দি থৈ আহিলোঁ এতিয়া আমি কলবাৰী সাতপুখুৰী গাঁৱৰ ৰাইজক পাইছোঁ ইয়াত আমি বিষয়ীয় পঞ্চৰ বিষয়সকল আহিছোঁ কেইবাজনো আহিছে সামান্য এটা আপোনালোকক এটা বৰণীয়া যদি ওলাইছোঁ দান কৰে সন্তোষ প্ৰকাশ কৰে সেইটো আমি আশা ৰাখিছোঁ মই প্ৰথমতে আপোনালোকৰ দীপাংকৰে মাত মাতি যাব তেখেতসকলৰ পৰা আমি এজন কৰি কিবা নাই ভাল লাগিছেনে সকলোকে থেংক ইউ কোৱা